নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 6 এপ্ৰিল। অৰুণোদয় 4.0 আঁচনি কোনে কোনে লাভ কৰিব প্ৰকাশ পালে হিতাধিকাৰীৰ যোগ্যতা। অৰুণোদয় আঁচনিৰ 1250 টকা নহয় 12,000 টকা প্ৰদান কৰিব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আত্মসহায়ক গোটৰ 25জন মহিলাৰ বেংক একাউণ্টত 35,000 টকা প্ৰদান কৰিব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ মন্তব্য। যদি আপুনি 10,000 টকা চেক পোৱা নাই তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। যদি আপুনি চৰকাৰী কৰৰ বাবে জিঅ'ৰিং কৰিছে, চৰকাৰী কৰৰ প্ৰথম কিস্তি টকা ৰিলিজ কৰা হ'ব আপোনাৰ বেংক একাউণ্টত। কেতিয়া চৰকাৰী কৰ টকা সোমাব? যদি আপোনাৰ ৰেচন কাৰ্ড আছে, ৰেচনৰ চাউলৰ লগতে লাভ কৰিব কেইবাবিধ সামগ্ৰী। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব টকা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয় 3.0ক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। কোন কোন মহিলাই নতুনকৈ লাভ কৰিব অৰুণোদয় আঁচনি প্ৰকাশ কৰিলে হিতাধিকাৰীৰ যোগ্যতা। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ পূৰ্বে কেইবাটাও বৃহৎ মন্তব্য কৰিছে। নম্বৰ 1, বিধৱা, অবিবাহিতা আৰু বিবাহ বিচ্ছেদ আৰু অকলশৰীয়া মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি। আৰু কোন কোন মহিলাই অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিব। নম্বৰ 2, তৃতীয় লিংগৰ ব্যক্তি, দিব্যাংগ অধিকাৰী আইন 2016ত অন্তৰ্ভুক্ত ব্যক্তিও কৰিব পাৰিব আবেদন। নম্বৰ 3, চৰকাৰী পঞ্জীকৃত বৃদ্ধাবহত বাস কৰা মহিলাও অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিব। নম্বৰ 4, পৰিয়ালৰ মূল উপাৰ্জনকাৰীজন বৃদ্ধা বা দিব্যাংগ হ'লে কৰিব পাৰিব আবেদন। নম্বৰ 5, আশ্ৰয়হীন পৰিয়ালৰ মহিলাসকলে লাভ কৰিব এই সুবিধা। নম্বৰ 6, ভিক্ষা ভিত্তিত নিয়োজিত মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা। নম্বৰ 7, ৰেচন কাৰ্ডৰ হিতাধিকাৰী লাভ কৰিব এই সুবিধা। যদি আপোনাৰ ৰেচন কাৰ্ড আছে আৰু আপোনাৰ 18 বছৰ হৈছে, আপুনি বিবাহিতা, তেনে ক্ষেত্ৰতো অৰুণোদয় আঁচনি লাভ কৰিব। মুঠতে কোনেও এতিয়াৰ পৰা অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত নহয়, সকলোৱে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিব। শীঘ্ৰে সাজু কৰক নথিপত্ৰ। কি নথিপত্ৰৰ প্ৰয়োজন হ'ব অৰুণোদয় আঁচনিৰ বাবে? আবেদনৰ বাবে প্ৰয়োজন হ'ব আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, ৰেচন কাৰ্ড, ৰঙীন ফটো, বেংক একাউণ্ট। যদিহে এতিয়াও আপুনি অৰুণোদয় পোৱা নাই তেন্তে শীঘ্ৰ কৰক আবেদন। কেনেকৈ আবেদন কৰিব? নিৰ্বাচনৰ পিছতে পুনৰ অৰুণোদয় আঁচনিৰ প্ৰপত্ৰ বিতৰণ কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। যোগ্য বিবেচিত হ'লে কৰিব পাৰিব অৰুণোদয় আঁচনিৰ বাবে আবেদন। অৰুণোদয় 3.0ক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। কি নথিপত্ৰ লাগিব নিশ্চয় জানিলে এইকেইখন নথিপত্ৰ সাজু কৰি ৰাখক আপুনি। পুনৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ আহিলে এইকেইবিধ সুবিধা প্ৰদান কৰিব বুলি মন্তব্য কৰিছে। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, মুখ্যমন্ত্ৰী ৰাজ্যৰ লাখ লাখ মহিলাক কি হ'লে 3টা পদ। এই 3টা কাম কৰক, সকলো মহিলা হ'ব লাখপতি। যদি আপুনি 10,000 টকা চেক পোৱা নাই তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ, কিয়নো অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 10,000 টকাৰ লগতে 25,000 টকা প্ৰদান কৰিব। মুঠ আপুনি লাভ কৰিব আপোনাৰ বেংক একাউণ্টত 35,000কৈ টকা। এইকেইটা কাম কৰিলে পুনৰ পাব চৰকাৰী ধন। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰৰ মাজতে কৰিছে বৃহৎ ঘোষণা। 10,000 টকা লাভ কৰা সকলো মহিলাই কৰিব লাগিব বিশেষ কেইটামান কাম। নম্বৰ 1, 10,000 টকা 10জনীয়া গোটত দিব পাৰিব মহিলাসকলে আৰু এই টকাৰে 10জনীয়া গোটেই এটা ব্যৱসায় কৰিব পাৰে। নম্বৰ 2, মহিলাসকলে নিজেও ব্যৱসায় কৰিব পাৰিব। যদি মহিলাসকলে ভাবিছে নিজে ব্যৱসায় কৰিব, নিশ্চয় কৰিব পাৰিব। নম্বৰ 3, স্বামীৰ ব্যৱসায়ৰ ক্ষেত্ৰতো আপুনি বিনিয়োগ কৰিব পাৰিব। কেৱল ইয়াৰ নহয়, ইয়াৰে যিকোনো এটা কাম কৰিলে দ্বিতীয় পৰ্যায়ত লাভ কৰিব 25,000কৈ টকা। অহা বছৰত মুখ্যমন্ত্ৰী সকলো মহিলাক প্ৰদান কৰিব এই ধনৰাশি। 2 জুলাইৰ পৰাই ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিছে ভাল খবৰ। যদি আপুনি অৰুণোদয় আঁচনিৰ লগতে আত্মসহায়ক গোটত 10,000 টকাৰ চেক পোৱা নাই তেনে ক্ষেত্ৰত আপুনি এটা ভাল খবৰ, কিয়নো আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ অধীনত 1250 টকাৰ পৰা 3,000 টকালৈকে বৃদ্ধি কৰিছে। যিসকলে 9,000 টকা পোৱা নাই সেইসকলৰ একাউণ্টত 3,000 টকা এড কৰি মুঠতে প্ৰদান কৰা হ'ব 12,000 টকা। আৰু যিসকলে গোটৰ 10,000 টকাৰ চেক পোৱা নাই সেইসকলৰ একাউণ্টত 25,000 টকাৰ লগত 10,000 টকা এড কৰি প্ৰদান কৰিব 35,000 টকা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰৰ মাজতে কৰিছে বৃহৎ ঘোষণা। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, নিৰ্বাচনী প্ৰচাৰৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 9টাকৈ বৃহৎ প্ৰতিশ্ৰুতি। আমি 1 লাখ চাকৰি দিম কৈছিলোঁ, সেয়া সম্পূৰ্ণকৈ পূৰণ কৰিছোঁ বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। 1 লাখৰ বেছি দিছোঁ, 1,65,000 চাকৰি দিলোঁ বুলি মন্তব্য কৰিছে। প্ৰতিশ্ৰুতি দিছোঁ আৰু এইবাৰ চৰকাৰ হ'লে আৰু 2 লাখ ল'ৰা ছোৱালীক চাকৰি দিম। আৰক্ষী বিভাগত ওলাব 25,000 চাকৰি। 75,000 ল'ৰা ছোৱালীয়ে স্কুল কলেজত শিক্ষয়িত্ৰীৰ চাকৰি লাভ কৰিব। কেৱল এয়াই নহয়, বাকী 1 লাখ অন্যান্য বিভাগত চাকৰি দিয়া হ'ব।
2000 কমান্ড নিযুক্তিৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ এইবাৰ মহিলাক 25,000 টকা দিয়া হ'ব যিসকলে 10,000 টকা পোৱা নাই তেওঁলোকক মুঠ 35,000 টকা প্ৰদান কৰিব আপুনি মহিলাৰ কোটাত 10,000 টকাৰ চেক পোৱা নাই নেকি তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ 25,000 টকাৰ লগতে আপোনাৰ বেংক একাউণ্টত চৰকাৰে প্ৰদান কৰিব আকৌ 10,000 টকা মুঠ আপুনি 35,000 টকা লাভ কৰিব বেংক একাউণ্টত অকল লাখপতি বাইদেউ মহিলাসকলক এই সুবিধা প্ৰদান কৰিব পূজা আৰু বিহুৰ বাবে চৰকাৰে বৃহৎ উপহাৰ প্ৰদান কৰিব তাৰ পিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰন্ধন গেছৰ নাটনিৰ মাজতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা বছৰত দুটাকৈ সিলিণ্ডাৰ পাব সম্পূৰ্ণ বিনামূলীয়া প্ৰতিটো পৰিয়ালক এই সুবিধা প্ৰদান কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মাঘ বিহু আৰু দুৰ্গা পূজাত লাভ কৰিব দুটাকৈ বিনামূলীয়া সিলিণ্ডাৰ এই সিলিণ্ডাৰৰ বাবে দিব নালাগে 1 টকাও ৰন্ধন গেছৰ কাৰ্ড দেখুৱালেই আপুনি লাভ কৰিব একেবিধ সামগ্ৰী যদি আপোনাৰ ৰন্ধন গেছৰ কাৰ্ড আছে তেনে ক্ষেত্ৰত আপুনি এই সুবিধা লাভ কৰিব অন্যথা কিন্তু নাপাব ৰন্ধন গেছৰ কাৰ্ড দেখুৱালে এজেন্সিত পাব বিনামূলীয়াকৈ সিলিণ্ডাৰ ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব এই সুবিধা যদি আপোনাৰ ঘৰত উজ্জ্বলা আঁচনি গেছ কানেকশ্যন আছে তেনে ক্ষেত্ৰত এই সুবিধা পাব যদি আপোনাৰ ঘৰত উজ্জ্বলা আঁচনি গেছ কানেকশ্যন নাই তেনে ক্ষেত্ৰত এই সুবিধাৰ পৰা আপুনি বঞ্চিত হ'ব নিৰ্বাচনী প্ৰচাৰৰ মাজতে এই বৃহৎ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৰ পিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ আমাক মেয়ৰ পদ নালাগে 90% মেয়ৰ পদ থকা সমষ্টিত মেয়ৰ পদ নালাগে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ মেয়ৰক লৈ বিস্ফোৰণ মন্তব্য কৰিছে কামিহাৰ ভাঙি পেলোৱা হ'ব মেয়ৰ বিজেপি চৰকাৰ গঠন কৰি মেয়ৰ নিষ্ঠা নাই বুলি হুংকাৰ দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছে মেয়ৰ ওচৰত এনেকুৱাকৈ সাৰেণ্ডাৰ কৰে এনেকুৱাকৈ বৃহৎ মন্তব্য কৰিছে বিজেপিয়ে কোনোদিনে মেয়ৰ ওচৰত সাৰেণ্ডাৰ নকৰে আমি বাংলাদেশী মেয়াক এইবাৰ এৰি নিদিওঁ কিন্তু ভাৰতীয় মুছলমান আৰু অসমীয়া মুছলমানৰ চিন্তা নাই যোৱা 5 বছৰত বাংলাদেশী মেয়াৰ ভৰি হাত আমি ভাঙিলো আৰু এইবাৰ বাংলাদেশী মেয়াৰ মেৰুদণ্ড ভাঙি পেলাম বাংলাদেশী মেয়াক খেদাৰ পৰিৱেশ আমি গঢ়ি তুলিম অসমত নিজৰ খৰচত অসমেৰে যাব লাগিব মিয়াই হুংকাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তাৰ পিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ অসমত মুছলমানে গোমাংস খাব পাৰিব মুছলমানে গোমাংস খোৱাত কোনো বাধা নাই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা মুছলমানে গোমাংস খোৱাত চৰকাৰৰ কোনো আপত্তি নাই মুছলমানে নিজৰ ঘৰৰ ভিতৰত গোমাংস খাব পাৰে কিন্তু মন্দিৰৰ 5 কিলোমিটাৰ ভিতৰত গোমাংস খাব নোৱাৰে হোটেলৰ ভিতৰত গোমাংস খাব নোৱাৰে মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৰ পিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰাহুল গান্ধীক মানসিক বিকাৰগ্ৰস্ত আশা দিছে হিমন্ত বিশ্ব শৰ্মাই আচলতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধীক লৈ যিটো মন্তব্য কৰিছে জনতাই কি ক'ব আচলতে ৰাহুল গান্ধী বিকাৰগ্ৰস্ত নেকি ৰাহুল গান্ধীয়ে কি কৰি ফুৰে নিজেই নাজানে কেতিয়াবা দাড়ি ৰাখে কেতিয়াবা দাড়ি নাৰাখে কেতিয়াবা ডাঙৰ চোলা পিন্ধে কেতিয়াবা টি চাৰ্ট পিন্ধে ৰাহুল গান্ধী কোন হয় হু ইজ ৰাহুল গান্ধী এনেকুৱাকৈ প্ৰশ্ন কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মোক গ্ৰেপ্তাৰ কৰিবলৈ ৰাহুল গান্ধী কোন ৰাহুল গান্ধী ৰাস্তাৰ মানুহ বুলি আশা দিছে আচলতে ৰাহুল গান্ধী ৰাস্তাৰ মানুহ নেকি মোক গ্ৰেপ্তাৰ কৰিবলৈ ৰাহুল গান্ধীৰ চৰকাৰ নহয় ৰাহুল গান্ধী মুখ্যমন্ত্ৰী নহয় প্ৰধানমন্ত্ৰী নহয় মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধীৰ বিৰুদ্ধে এনেকুৱাকৈ কেইবাটাও বিস্ফোৰণ মন্তব্য কৰিছে তাৰ পিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত ভোট প্ৰজনৰ হুংকাৰ ৰাজপথৰ দুৰৱস্থাত অতিষ্ঠ হৈ পৰিছে তীব্ৰ প্ৰতিবাদী জনতাই ভোট প্ৰজনৰ সিদ্ধান্ত লৈ ৰাজনৈতিক দলৰ প্ৰাৰ্থীক নিষিদ্ধ ৰাইজৰ ধেমাজিৰ শিশুবৰ্গৰ সমষ্টিত পথৰ দুৰৱস্থা অতিষ্ঠ হৈ পৰিছে আৰু ইয়াক লৈ বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাইজে ৰাজপথলৈ ওলাই আহি পুৰুষ আৰু মহিলা নিৰ্বিশেষে সাব্যস্ত কৰিলে প্ৰতিবাদ নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত ভোট প্ৰজনৰ হুংকাৰ তাৰ পিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ 55 বছৰে কংগ্ৰেছে মহাপাপ কৰিলে অসমত হৈ থকা বেদখলৰ মূল কাৰণ হৈছে কংগ্ৰেছৰ বাবে জিলাই জিলাই বেদখলকাৰীৰ দপদপনি মন্ত্ৰী এমএলএ হ'বলৈ আমাক ভোট নালাগে এনেকুৱাকৈ বৃহৎ মন্তব্য কৰিছে সৰ্বানন্দ সোণোৱালে আমাক ভোট লাগে জাতিটোক বচাবলৈ আচলতে জাতিটো বিপদত আছে নেকি জনতাৰ মন্তব্যটো কমেণ্ট কৰক 2026 নিৰ্বাচন অসমৰ জাতীয় জীৱনৰ বাবে
গুৰুত্বপূৰ্ণ নিৰ্বাচন জাতি মাটি বেটিৰ ৰক্ষাৰ বাবে গুৰুত্বপূৰ্ণ এই নিৰ্বাচন বুলি মন্তব্য কৰিছে সৰ্বানন্দ সোণোৱাল। জাতিক ৰক্ষা কৰিবলৈ বিজেপিৰ বিকল্প কোনোই নাই। ভৱিষ্যত প্ৰজন্মৰ বাবে মাটি বেটি ৰক্ষা কৰিবই লাগিব। অবৈধ বাংলাদেশী খেদি আমি আমাৰ মাটি বেটি কাঢ়ি ল'ব লাগিব। অসমীয়া জাতিৰ ক্ষেত্ৰত মহাপাপ কৰিছে কংগ্ৰেছে। 10 বছৰৰ পূৰ্বৰ কংগ্ৰেছৰ কলা ইতিহাস সকলে মনত পেলাওক। কংগ্ৰেছৰ দিনত অস্তিত্বৰ সংকটত ভুগিছিল অসমবাসী। নিৰ্বাচনী প্ৰচাৰ চলাই এনেকুৱাকৈ উদ্ধত ভাষণ সৰ্বানন্দ সোণোৱালৰ। তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, অসমত বৃদ্ধি পাব লোকসভা বিধানসভাৰ আসন। নিৰ্বাচনৰ পিছতে অসমত বাঢ়িব বিধানসভা আসনৰ সংখ্যা। 126খনতকৈ 50% বৃদ্ধি পাব বিধানসভাৰ আসন। 14 লোকসভাৰ আসন বৃদ্ধি পাব অসমত। 14খন আসনৰ পৰা লোকসভাৰ আসন 21লৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা। 14 এপ্ৰিলত দেশৰ সংসদত আহিব বিল। ৰাজ্যজুৰি সৃষ্টি হ'ব নতুন নতুন সমষ্টিৰ। বৃহৎ ঘোষণা কৰিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, হিমন্ত বিশ্ব শৰ্মাক পুনৰ মুখ্যমন্ত্ৰী বনাওক। অসমৰ ৰাইজলৈ মুকলি আহ্বান গৃহমন্ত্ৰী অমিত শ্বাহৰ। দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰীৰ আসনত বহক হিমন্ত বিশ্ব শৰ্মাক। এইবাৰ 90খন আসন পাৰ কৰি বিজেপি চৰকাৰ বনাব লাগিব। বিজেপিয়ে চৰকাৰ গঠন কৰাৰ পাছতে দৌৰিব লাগিব বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে। ৰাজ্যত হ'ব ভয়ংকৰ অভিযান। এটা এটাকৈ অনুপ্ৰৱেশকাৰীক বিচাৰি খেদা হ'ব। এইবাৰ বিজেপি চৰকাৰ হ'লে অসমত অনুপ্ৰৱেশকাৰী মুক্ত কৰি এতিয়া আৰু অসমত গুলি বাৰুদৰ শব্দ আৰু নুশুনে। 2016 চনৰ পাছত অসমলৈ পৰিৱৰ্তন আহিছে। উদ্ধত ভাষণ কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহৰ। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.